প্ৰথম 1989ত চাহ খেতি আৰম্ভ কৰিছোঁ আৰু তেতিয়া আৰম্ভ কৰাৰ পৰা মানে দেখিলোঁ যে লোককে আমি সাধাৰণতে বেলেগ ফেক্টৰীতে আমি কেঁচাপাতখিনি দিওঁ আৰু দিয়াৰ পাছত কি হ'ল এদিন হঠাতে কিবা এটা ফেক্টৰীত পাত দিবলৈ যাওঁতে দেখিলোঁ মানে অনা অসমীয়া এটা ফেক্টৰীত পাত দিবলৈ গৈ দেখিলোঁ তেওঁলোকে কেঁচাপাতখিনি মানে যিটো ব্যৱহাৰ কৰিলে সেইটোৰ পৰা দেখিলোঁ যে মনত এনেকুৱা এটা দুখ লাগিলে যে আমি কিয় নিজে মই কিয় ফেক্টৰী কৰিব নোৱাৰোঁ। সেইটোৱে আৰম্ভণি আৰু তেতিয়া মনত খুব ইমান কষ্টৰে কেঁচাপাতখিনি তুলি নি পিনি এটা ফেক্টৰীত যেতিয়া দিছোঁগৈ তেতিয়া মানে ফেক্টৰীৰ অ'নাৰে যেতিয়া সেই পাতখিনিক অনাদৰ কৰিলে তেতিয়া মোৰ মনত আহিলে যে আমি কিয় নিজে ফেক্টৰী কৰিব নোৱাৰোঁ। সেইটোৱেই প্ৰথমতে নিজৰ হেৰিয়াত অন্তৰত সোমালে। তাৰপাছত গৈ একাধিক্ৰমে ইফালে প্ৰডাক্ট বাগানো ক্ৰমান্বয়ে অলপ বঢ়াই গৈ থাকিলোঁ। তাৰপিছত দেখিলোঁ এটা ফেক্টৰী আৰম্ভ কৰোঁ। কেইজনমান মানুহ লগ হ'লোঁ, এটা কোম্পেনী কৰিলোঁ। কোম্পেনী কৰি টিবৰ্ডক এপ্লাই কৰিলোঁ আৰু যেতিয়া এপ্লাই কৰিছিলোঁ সেই সময়ত কি হ'ল টিবৰ্ডৰ মানে NOC-টো বন্ধ আছিলে আৰু আমি সেইটো 2013 মানত এইটো মানে টিবৰ্ডৰ হেৰিবিলাক বন্ধ আছিলে। একচুৱেলি মই NOC-বিলাক বন্ধ আছিলে। তাৰপিছত খুব আমাৰ আন্দোলন কৰা হ'ল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা। আন্দোলন কৰাৰ পাছত কি হ'ল তেওঁলোকে এদিন যোৰহাটত আমাৰ খুব ডাঙৰ আন্দোলন হৈছিলে। তেওঁলোকে তেতিয়া আহি ক'লে যে যিখিনিয়ে এপ্লাই কৰি আছে সদ্যহতে তেওঁলোকক মানে NOC দিব লাগে। কিন্তু কিবা যোৰহাটৰ পৰা মই আছিলোঁ গতিকে আমাক তেতিয়া তেওঁলোকে এইটো NOC প্ৰদান কৰাৰ আশ্বাস দিলে আৰু NOC দিয়াৰ পাছত ঠিক 2014 মানৰ পৰা আমি কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিলোঁ। তাৰপৰাতো জানেই আমাৰ অসমীয়া মানুহক বেংকে লোন দিবলৈ টান পায়। মানে তাঁত বাতি কৰোঁতে বিভিন্ন বেংকত তাঁত বাতি কৰি অৱশেষত যোৰহাট SBIৰ পৰা ষ্টেট বেংকৰ পৰা অসমীয়া অফিচাৰ কেইজনমান আছিলে, খুব তেওঁলোক দয়ালু। তেওঁলোকে আহি মেলি চাই মেলি দেখাৰ পাছত ক'লে ঠিক আছে আপোনালোক ইমান কষ্ট কৰি কিবা এটা কৰি আছে, আপোনাক আমি লোন দিয়াৰ ব্যৱস্থা কৰিম। সেই তাৰ পৰা আপোনাৰ 2015-16 এনেকুৱাতে লোন আৰম্ভ হ'ল। লোন লৈ আৰু আৰম্ভ কৰিলোঁ। খুব মাজতে খুব বেয়া দিনো গৈছিলে। এনেকুৱাও বেয়া দিন গৈছে যে মানে যে ফেক্টৰী বলে নোৱাৰিম বুলি ভাবি লৈছোঁ। কিবা ভগৱানৰ কৃপাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহায় সহযোগ, বন্ধু বান্ধৱৰ সহায় সহযোগ আৰু মোৰ লগৰ এজন খুব ভাল বন্ধু, তেখেতৰ নাম ল'বই লাগিব, পংকজ প্ৰতিম বৰা। নহয়, আমাৰ এইটো মানে কি হ'ল এটা কোম্পেনী কৰি লোৱা যায়। সেইটো কোম্পেনী আৰু এতিয়া মই ডাইৰেক্টৰ আৰু মোৰ এজন বন্ধু আছে, তেখেতেও মোক খুব ভাল সহায় কৰিলে, পংকজ প্ৰতিম বৰা। গতিকে এনেকৈ মিলিজুলি কৰাৰ পাছত আজি তাৰিখত আমাৰ ফেক্টৰী আপোনালোকে নিশ্চয় দেখিছে। গতিকে সকলোৰে আশীৰ্বাদ। এতিয়া 10জনমান আমাৰ কৰ্মচাৰী আছে পাৰ্মানেণ্ট। তেওঁলোকে মানে এইবিলাক ফিটৰ আছে, ইলেক্ট্ৰিচিয়ান আছে, মেনেজাৰ আছে, একাউণ্টেণ্ট আছে, তেনেকৈ আছে আৰু প্লাছ মই নিজেও চাওঁ। আমি দেখিলোঁ আপুনি এজন অ'নাৰ হিচাপে আজি নিজে কাম কৰে, তাত দেখি আমি বহুত মানে এটা ভাল লাগিছে। এই সম্পৰ্কটো আপুনি কি কৰে? চাওক, কথাটো এনেকুৱা কিবা এটা শিকিবলৈও মন যায়, কৰিবলৈও মন যায়। আৰু যেতিয়া যিদিনা মই থাকোঁ সেইটো কিবা এটা আপুনি চাওক, এখিলা সেউজীয়া পাতৰ পৰা এটা ক'লা চাহপাত কৰাটো এটা বহুত জটিল এটা প্ৰক্ৰিয়াৰ মাজেদি যায়। কিন্তু এইটো কিবা ভগৱানৰো এটা আশীষ থাকিব লাগিব আৰু নিজেও বস্তুটো মানে এটা মানে কি হ'ল আত্মাৰ মানে হেৰি খুব ভালভাৱে মানে তাক কৰা যায়, মানে এটা ভক্তিভাৱেৰে। গতিকে সেইকাৰণে মই প্ৰায় নিজেই থাকোঁ আৰু মই যেতিয়া নিজে থাকোঁ কৰ্মচাৰীবিলাকেও ভাল পায়, আমাৰ বাকী ষ্টাফখিনিও তেনেকৈ ভাল পায়। গতিকে এতিয়া ধৰক কোনোবা আহিলে তেওঁলোককো এটা ধৰক মৰম চেনেহেৰে কিবা কৰি মাত বোল দিয়ে, চবেই ভাল পায়। গতিকে যেতিয়া ভাল পায় মানুহে এটা আশীৰ্বাদ দি যায়। গতিকে সেই আশীৰ্বাদেই মই ভাবোঁ মানে এই ফেক্টৰী চলোৱাৰ এটা মূল মন্ত্ৰ। এইটো ভাবি আছোঁ। এতিয়া চাওক, এতিয়া আমাৰ দেখিলে আপুনি মেচিনাৰী 1 লাইন আছে আৰু 1 লাইন কৰিবৰ কাৰণে সুন্দৰ সুবিধা আছে। গতিকে আমাৰ ট্ৰাফৰ কেপাচিটি আপোনাৰ 2টা লাইন ফেক্টৰী কৰিবৰ কাৰণে সম্পূৰ্ণ সুবিধা আছে। আমি ভাবিছোঁ অহা বছৰৰ পৰা কৰিব পাৰিম। এই বছৰ আমাৰ প্ৰায় টাৰ্ম লোন শেষ হৈছে। এই মাটিডোখৰ আপোনাৰ নিজা মাটি। আৰু এতিয়া বিষয় হৈছে যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো আপোনাৰ ইয়াত চাহপাত দিয়ে, সেইসকলক আমি কেনেদৰে চলাব পাৰে? তেওঁলোকক আপুনি চাওক, বেলেগ ফেক্টৰীত যায়, যিবিলাক ফেক্টৰীত পাত দিয়ে এইবিলাক ফেক্টৰীত মানুহ আমাৰ ইয়াত পাত দিব লাগে। তেওঁলোকে চবেই কয় যে, কিছুমানে কয় দাদা কয়, কিছুমানে কয় ছাৰ কয়। মই কওঁ যে মইতো ছাৰ কোনোদিন নহয়, মই তোমালোকৰ ককাই ভাই, ককাইটো দাদা এনেকৈয়ে মাতিবা। কয় যে বেলেগ ফেক্টৰীত চাহ দিবলৈ গ'লে, পাত দিবলৈ গ'লে আমাক মানে
হেৰি বুলি নাভাবে মানে ইয়ালৈ আহিলে এনেকুৱা এটা পৰিৱেশ লাগে যে আমি ঘৰৰ ফেক্টৰী এটাত পাত দিছোঁ গতিকে সেইকাৰণে আমি মানে আপোনালোকক মানে বেছিকৈ চাওঁ বা সহায় কৰোঁ পইচা পাতিৰ ক্ষেত্ৰতেতো কোনো সহায় কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ মৰম আৰু তেওঁলোকে নিজেই কয় যে ইয়াত যিটো ধৰণে আমি মানে হেৰি পাওঁ সুবিধা পাওঁ বা কিবা পাওঁ কেতিয়াবা একাপ চাহো খাই যাব পাৰোঁ আৰু কেতিয়াবা ৰাতি দেৰি হ'লে কোনোবা ছাপ্লায়াৰ যদি ৰাতি দেৰি হয় গাড়ী বেয়া হয় তেতিয়া আমি সেইবিলাক এজেণ্ট বা ক্ষুদ্ৰ চাহ খেতিয়ক আমি ভাত বনাই খোৱা উদাহৰণো আছে ইয়াত এতিয়া আপুনি এইখিনি কৰি আছে চাই মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক